ৰাজ্যত এলপিজি চিলিণ্ডাৰ বৃহৎ কলা বজাৰ বঙাইগাঁৱত জব্দ বাহনসহ ৬০টাকৈ চিলিণ্ডাৰ ৰন্ধন গেছৰ নাটনিৰ সুযোগ লৈ চলাইছে কলা বেহা কীৰ্তনপাৰাত বিক্ৰী কৰিবলৈ অনা চিলিণ্ডাৰ ভৰ্তি বাহন জব্দ কৰা হৈছে MSDW HP গেছ গ্ৰামীণ বিতৰক নামৰ এজেন্সিৰ এই কাণ্ড ৰাইজে জব্দ কৰি ৬০টা চিলিণ্ডাৰসহ বাহন গটালে আৰক্ষীক আব্দুছ সালাম নামৰ এজন লোকৰ ওপৰত বিক্ৰী কৰিবলৈ আনিছিল চিলিণ্ডাৰ আৰু ৰাইজে জব্দ কৰি পৰৱৰ্তী সময়ছোৱাত চিলিণ্ডাৰসহ বাহনখন যিহেতু গটাই দিয়ে আৰক্ষীক আমি ইয়াৰ দৃশ্যাৱলী দেখুৱাইছোঁ যিটো মুহূৰ্তত চিলিণ্ডাৰ ভৰ্তি এই বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছিল ৰাজ্যত LPG চিলিণ্ডাৰ বৃহৎ কলা বজাৰ বৰ্তমান গঢ়ি উঠিছে বঙাইগাঁৱত জব্দ বাহনসহ ৬০টাকৈ চিলিণ্ডাৰ ৰন্ধন গেছৰ নাটনিৰ সুযোগ লৈ চলাইছে কলা বেহা কীৰ্তনপাৰাত বিক্ৰী কৰিবলৈ অনা চিলিণ্ডাৰ ভৰ্তি বাহন জব্দ কৰা হৈছে MSDW HP গেছ গ্ৰামীণ বিতৰক নামৰ এজেন্সিৰ এই কাণ্ড ৰাইজে জব্দ কৰি ৬০টা চিলিণ্ডাৰসহ বাহন গটালে আৰক্ষীক আমার ৪৫ দিন মিনিমাম ৪৫ দিন দিছে আমার গভর্নমেন্টের পর আমার মিনিমাম ৪৫ দিন দিছে আমি অথচ ৪৫ দিন পিছত আমি বুকিং করবা লাগে প্লাস বুক লৈ যাব লাগে আমি তো বহি থাকি কিনে গ্যাস লৈ আহো আজি এলো তোর ব্ল্যাঙ্ক বুক ২৫টা লৈ আইছে অথচ ৬০টা ট্যাঙ্কি আছে তাতে কিন্তু এই ট্যাঙ্কি গুলা কোর পৰা আহিল আমার এইখিনি লাগে রাতে ৯:৩০ বাজি গেছে ইমান লৈকে রাতে ৯:৩০ পার মানে ১০টা বাজি গেল ইমান লৈকে ট্যাঙ্কিটো ক'ত যায় আমি যেহেতু বুক লৈ আমি ট্যাঙ্কি নাপাও ইহঁতো বেলেগত কিয় বেচাই থাকে তেনেহ'লে আমাৰ গেছৰ হাহাকাৰ হ'বই সেইকাৰণে আমাৰ ৰাইজে আমি মিলি কৈ আছো আমাৰ গভৰ্নমেণ্টৰ পৰা আমাৰ এইটো এটা উচিত তদন্ত লাগে আৰু আমি আৰু গভৰ্নমেণ্টত আমি এটা আৰু এটা আমাৰ ৰিকুৱেষ্ট যে এনেকে যাতে ব্লেকমেন যাতে নহয় আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত